চিকেন কুৰমা বনাব লৈছোঁ। কেৰাহীখন ধুনীয়াকৈ ধুই পখালি পানীও অলপ দি উতলাই পেলাই ৰেডি কৰি লৈছোঁ। তেল গৰমত এয়া পিঁয়াজ কাটি লৈছোঁ ধুনীয়াকৈ ধুই পেলাই। এয়া বিলাহী গুটিবোৰ পেলাই কাটি পেলাই থৈছোঁ ধুনীয়াকৈ ধুই গোটাকৈ ধুই, আৰু মাজৰ গুটি নহৰু খুন্দি পেলাই দিম। এয়া নহৰুৰ যিহে দাম, আদা নহৰু অকণমান লৈছোঁ, একেবাৰে কমো নহয়, কাৰণ আধা কেজি মান। কেৰাহীটো বেছিকৈ গৰম কৰি ল'লে তেল পটককৈ গৰম হৈ যায়, নহ'লে এটা কেঁচা কেঁচা ভাৱ থাকে। মানে তেল দিলেতো তেলখিনি গৰম হওঁতে বহুত টাইম লাগে, সেইকাৰণে কেৰাহীটো উৎপাত গৰম কৰি ল'লে তেলখিনি দিয়াৰ লগে লগে গৰম হৈ যায়, নহ'লে এটা কেঁচা কেঁচা ভাৱ থাকে আৰু ভাল গোন্ধো নাহে, মানে খুচবু নাহে। এয়া ৰঙচুৱাকৈ ভাজি লৈছোঁ। এতিয়া মছলাবোৰ দিম, বিলাহীবোৰ দিম, আৰু মাংসটো বেলেগ এখন কেৰাহীত অকণমান ভাজি পেলাই দি দিম। সেয়াই আৰু কুৰমা, আৰু মানে তৰাকৈ বা চিম্পুলভাৱে চিকেন কুৰমা। যিহে মা মছলাৰ দাম হৈছে, আৰু এনেই পেটৰ কাৰণেও ভাল নহয় ইমান বেছি। মাংসকণ মানে বনাবলগীয়া হয় আৰু ল'ৰা ছোৱালীৰ কাৰণে। সেইখিনি খালে অকণমান ভাজিয়ে দি দিছোঁ, কাৰণ তেলীয়া মাংস নহয়, ডাঙৰ মুৰ্গীৰ মানে পিচ আৰু এক পিচ মানে লেগ চাইডৰ, সেইকাৰণে বেছি ভাজা নাই, তেলটো গলি যাব বুলি দি থ'লোঁ। দেখিছিলে নহয়, কাটি থৈছিলোঁ ধুনীয়াকৈ ধুই পখালি গুটিবোৰ পেলাই অকণমান ভাজি ঢাকন দি দিম। পানী খুব কম দিম, একেবাৰে আদা নহৰুৰ হেৰিটো দিয়া হৈ গৈছে, মানে থেতেলিয়াই লোৱা, গুড়ি কৰি লোৱা, থেতেলিয়াই লোৱা খুন্দনিত। তাৰপিছত গোটা জিৰা অকণমানো দিলোঁ, তেজপাত দিছোঁ, দুটা হৰি ইলাইচি, মানে ইলাইচি যিটো ইলাইচি হয়, ইলাইচি দিছোঁ, অলপ মেচ দিছোঁ, জাবিত্ৰি দিছোঁ। ইয়াত অকণমান দামো বহুত বেছি, অকণমানেই বহুত হৈ যায় মেচৰ। আৰু শুকান জলকীয়া দেখিছোঁ, এইবোৰ ধুই পেলাই দিছোঁ। তেজপাত এটা আছে, অলপ গোটা হেৰি দিছোঁ, জালুক দিছোঁ, আৰু লং তিনিটা দিছোঁ। এয়াই আৰু এতিয়া ঢাকন দি দিওঁ, আৰু অলপ লৰাই ঢাকন দি থৈ দিওঁ। নিজে নিজে পিঁয়াজৰো যিহে দাম, 60 টকা কেজি, কিবাকৈ সেইদিনা মই 50 টকাত আনিছিলোঁ, 60 টকাই লগাই আছে। এই উইকলি বজাৰত পোৱা যাব আৰু 50 টকা, 40 টকাটো পাওঁ নেকি চামথিং বাৰু। গৰমৰ কাৰণে উইকলি বজাৰো যোৱা নাই। আপোনাক দি থৈ দিম, অলপ বেছি জুইটো ভাজিব লাগে, তেতিয়াহে মানে ভাল গোন্ধটো আহে। বেছি জুইটো ভাজি ল'লোঁ, এতিয়া মানে কমপ্লিট কৰি থৈছোঁ, ঢাকনাখন দি থওঁ। থেংক ইউ ফৰ ৱাচিং মাই ডিয়াৰ ভিউৱাৰ্ছ, প্লিজ লাইক এণ্ড ছাবস্ক্ৰাইব। ধুনীয়াকৈ একেবাৰে ল' ফ্লেমত ৰাখিছোঁ, কি ধুনীয়াকৈ সিজি আছে। একচুৱেলি গেছৰ ল' ফ্লেম আৰু একুৰা প্ৰকাণ্ড জুই ছেম হিট হয়। প্ৰকাণ্ড জুইত যিমান টাইম লাগে, প্ৰকাণ্ড মানে আমি যিবোৰ জুইশালত গাঁৱত বনোৱা যায়, আৰু একেবাৰে পাৰ্টি খাবলৈ সেইবোৰতো আৰু বেছি প্ৰকাণ্ড, কিন্তু ঘৰত যিবোৰ বেছিকৈ জুই দিয়া হয় জুইশালত, সেয়া আৰু আমাৰ ল' ফ্লেম একেই হয়। এই সিজি আছে, আৰু 15 মিনিটমান লাগিব আৰু সিজাব লাগিব। এনেই সিজিয়েতো গ'ল, কাৰণ ব্ৰইলাৰ চিকেন হয়, এইটো ফ্ৰেছ ব্ৰইলাৰ চিকেন, মানে একদম কটাৰ লগে লগে লৈ আহিছোঁ। এয়া টোটেল 50 মিনিটমানত হৈ গ'লগৈ, মানে প্ৰথমৰ পৰা ভজাৰ পৰা আৰু 50 মিনিটমান ফিনিচিং। এই বিলাহী আৰু পিঁয়াজৰ পৰাই জোল নিদিওঁ, আৰু এনেকৈ অইলি থুপথুপীয়া চিকেন কুৰমা ৰেডি। এইটো মানে একেবাৰে ইজিকৈ বনাব পাৰে, বহুত বেছি হেৰি কৰা নাই আৰু হাই ফাই বা বহুত বেছি নিয়ম কানুন নমনাকৈ, খুব টেষ্টি হ'ব। থেংক ইউ ফৰ ৱাচিং মাই ডিয়াৰ ভিউৱাৰ্ছ।